আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মাজুলী অফলামুখ ঘাটত অঘটন সংঘটিত হৈছে ৰপেক্স ফেৰীৰে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে ঘাটত বান্ধি ৰখা গুটিয়া ফেৰী SB সৰুমাই নামৰ গুটিয়া ফেৰীৰ দুৰ্ঘটনাৰ ফলত দুয়োফালে ফাটি যায় ফেৰীখন যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হয় কোনো ফেৰী এৰিব পৰা নাই এতিয়া ঘাটৰ পৰা ঘাটত আবদ্ধ হৈ পৰিছে পাৰ হ'বলৈ অহা যাত্ৰীসকল জনাইছো এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাজুলী অফলামুখত সংঘটিত হৈছে এক অঘটন ৰপেক্স ফেৰীৰে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে ঘাটত বান্ধি ৰখা গুটিয়া ফেৰী ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা শ যাত্ৰীৰ SB সৰুমাই নামৰ গুটিয়া ফেৰীৰ দুৰ্ঘটনাৰ ফলত ফেৰীখন দুয়োফালে ফাটি যায় যাত্ৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো ফেৰী এৰিব পৰা নাই ঘাটৰ পৰা ঘাটত আবদ্ধ হৈ পৰিছে পাৰ হ'বলৈ যোৱা যাত্ৰীসকল মাৰিব নে মানুহখিনি নামিল না আচলতে জাহাজৰ গাত সম্পূৰ্ণ ভুল মানে কেনেকৈ ভুল তহঁতে আগৰ পৰা আহিছ তহঁতৰ মেচিনেই বস্তু মেচিন বেয়া হ'ব কোনো ক'ব নোৱাৰে তহঁতৰ মেচিন বেয়া হৈছে তহঁতৰ হৰ্ণটোতো বেয়া হোৱা নাই নহয় যিটো হৰ্ণ জাহাজত আছে সিহঁতি হৰ্ণটো মাৰিলে পিছত নাই সেইটো গম পায় যে আঁতৰাই দিব লাগে বুলি আহি মুখৰ আগত যদি চিঞৰি আহি তেনেকৈ এটা চতালকে ৰচি আছে কিমান খুলিব জাহাজখনৰ নামটো ৰপেক্স নামটো জানে নেকি নামটো নাজানো ইমান এটা ইহঁতে হৰ্ণ মাৰি দিলে পিছনাখন খুলি দিব পাৰে সিহঁতে হৰ্ণ মোচন মোৱা নাই এই কথা আহি চিঞৰিছে যাত্ৰী কিমান মান আছিলে গম পাই নেকি 300 ওপৰত আছে এতিয়াও 300 ওপৰত যাত্ৰী ওপৰত এতিয়াও আছে বাহন কিমান আছিলে বাহনটো নাজানো বাৰু 300 ওচৰত তাতে পেচেণ্ট আছে হয় সিহঁতে হৰ্ণটো মাৰিব লাগে বিশেষকৈ নাও বেয়া হৈছে সেইটো হয় মানিছো আমি তাৰ হৰ্ণ আছে নাৱত আৰু হৰ্ণটো মাৰিলে পিছনাই গম পায় গম পালে আঁতৰাই দিব পাৰে আহি ডাইৰেক্ট মাৰিবলৈ তহঁতৰ সেইটো অধিকাৰ নাই নহয় ডিপাৰ্টমেণ্টৰ মানুহৰ গাতো ভুল নাই কি কাৰণে নহয় কাৰণ কেলে মেচিন বস্তু আগত বেয়া হৈছে উঠি আহিছে কিন্তু ভুলটো হৈছে জাহাজৰ মানুহৰ গাত তহঁতৰ বেয়া হৈছে তহঁতৰ মেচিনে বেয়া হৈছে তহঁতৰ হৰ্ণটোতো বেয়া হোৱা নাই হৰ্ণটোতো যদি আঁতৰ পৰা মাৰি দিলি হ'লে তেতিয়া পিছনাবিলাক আঁতৰাই দিব পাৰিলে হ'লে গাড়ী লৈ যোৰহাটলৈ বুলি যাত্ৰা কৰি আহিছিলোঁ আৰু আজি প্ৰথম উঠিছিলোঁহি আজি মানে যেনে তেনে বাচিছোঁ বুলি ক'ব লাগিব মই গাড়ীখন জাষ্ট উঠাই পিনি অকণমান বাহিৰলৈ বুলি আহিছিলোঁ আহি পিনি পুনৰ গাড়ীখনৰ ওচৰলৈ গৈছিলোঁ যাওঁতে ইপিনৰ পৰা মানে মানুহবোৰ চিঞৰ বাখৰ কৰি নামি আহিছে মই কিন্তু গাড়ীখন উঠাই ল'লোঁ
তাৰপিছত মই ইখনলৈ নামিলোঁ, কিন্তু মই যে পাৰলৈ উঠি দিব লাগে সেই কথাটো কিন্তু মই ভবা নাছিলোঁ। আৰু অকণমান হেৰি হোৱা হ'লেই মানে আৰু অকণমান জোৰ চাই লগা হ'লে মই মানে যেতিয়া নামি আহিবলৈ লৈছিলোঁ, এই যিখন কাঠৰ হেৰি দি থৈছিলে, চিৰি দি থৈছিলে, তাত উঠি পিনি মানে মই পাৰ হ'বলৈ যেনে তেনেহে মানে হেৰি কৰিব পাৰিলোঁ, নহ'লে ভাগা হ'লে ময়ো চাগে তাতে নাবাচিলোঁ। আজি যেনে তেনেহে ময়ো বাচিছোঁ। আৰু আজি মানে গাড়ীত উঠোৱা আজিয়ে অভিজ্ঞতাটো হৈছিলে, কিন্তু আজিয়ে প্ৰথম এনেকুৱা হোৱাৰ কাৰণে এনেকুৱা মানে সন্মুখীন হ'ব লগা হ'ল। কিন্তু এইখিনি বিষয়লৈ কিন্তু এটা হেৰি থাকিব লাগে, ছিগনেল থাকিব লাগে গাড়ী ফেৰীবোৰ এৰোঁতে। তেখেতলোকে অলপমান কেনেকৈ ধৰণে মানে চলালে নিৰাপদ হয়, যাত্ৰীসকলে নিৰাপদে যাব পাৰে, এই কথাটো কিন্তু চাব লাগে। সিপিনৰ পৰা সিখন ফেৰী এৰাৰ পিছত এইপিনৰখিনিও চাব লাগে। তেখেতলোকৰ যান্ত্ৰিক বিজুতি হৈছে, তেখেতলোকে ছিগনেল দিব লাগে। তেখেতলোকেও দিয়া নাই, আমিও নতুনকৈ উঠিছিলোঁ, সি বুজি নাপাওঁ। আজি 4জন সতীৰ্থ লৈ পিনি মানে যোৰহাটলৈ বোলে যাত্ৰা কৰিছিলোঁ, কিন্তু আজি বৰ ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিলে। মই কিন্তু বাকী মানুহটো বাচিছিলোঁ, কিন্তু গাড়ীখনটো গ'ল বুলি মই চিঞৰ ধৰি লৈছিলোঁ আজি। ইয়াকে ক'লোঁ। যোৰহাটত আজি ছোৱালী দুজনী কিবা চুপাৰ 30 কিবাৰ কাৰণে এডমিশ্যনৰ কাৰণে আহিছিলোঁ। আহি আমি সোনকালে ফাৰ্ষ্ট ফেৰীতে যাম বুলি হেৰি কৰিছিলোঁ, তাৰপৰা দূৰ হ'ব বুলি এনেকৈ শ্বৰ্ট কাটিং বুলি ইয়াৰ পৰা আমি হেৰি কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল জানো, তাৰপৰা অহা নাওখন একো ছিগনেল টিগনেল নাই। ঘপককৈ মানে মুহূৰ্ততে ক'লে যে মানুহকেইটা নামিব লাগিব। মোৰ ছোৱালীজনী নামি আহিলে, পটককৈ জাম মাৰি পাৰ কৰিলে। এইজনী ছোৱালী কিবা নামিব নোৱাৰিলে, তাৰ ৰৈ দিলে। যদি ভগৱানে বচালে বুলি ক'ব লাগিব, ভগৱানক আমি হেৰি কৰিছোঁ। কিন্তু ইমান ইয়াত আগতেও মানুহ এনেকৈ দুৰ্ঘটনাত মৃত্যু হৈছে। আজিলৈকে বাইক কিজানি প্ৰায় 20খনৰ ওপৰত আছিলে। গাড়ী 2খন মই দেখিছোঁ। গাড়ী 2খন আছিলে নহয়? যাত্ৰী কিমানমান আছিলে গম পাই নেকি? যাত্ৰী অনুমানিক 50টা ওপৰত আছিলে। মানে বিভাগীয় মানুহ কোনো নাই ন? নাছিলে। ঠিক আছে। কোন জেগা আছিল আপুনি? ধেমাজি। বিশেষত গাড়ীখন নাওখন যিটো কণ্ডিশ্যন দেখিলোঁ, এতিয়া আমি নিজকে পাহৰি গৈছোঁ। আমি বামৰ যাত্ৰী বামতহে আছোঁ, বাইকখন আছিলে মোৰ নাৱত। বাইকখনটো সৰু কথা, কিন্তু এটাই ঈশ্বৰ অনুৰোধ জনাইছোঁ, নাৱৰ ভিতৰত থকা ছোৱালীজনীয়ে বাচি আহিলে। লগতে যিখন গাড়ী মানে নাৱৰ ভিতৰত আছিলে, তেখেতে জীৱন বাচি আহিলে, তাৰ কাৰণে আমি তেখেতসকললৈ পৰিয়াল লৈ আমি আমাৰ পৰা আন্তৰিক শ্ৰদ্ধা, তেখেতৰ ভৱিষ্যতে উজ্জ্বল কামনা কৰিছোঁ। লগতে নিমাতী ঘাটৰ বা আমাৰ ফালৰ পৰা ঘাটসমূহত প্ৰকৃততে আমাৰ মাজুলী জিলাৰ আৰক্ষী মহোদয়ে সম্পূৰ্ণ কনিষ্টেবল নিয়োগ কৰি নাৱৰ যিটো নীতি নিয়ম শৃংখলতাবদ্ধ ৰাখি নাৱত সম্পূৰ্ণ পেচেঞ্জাৰ আৰু যাত্ৰীসকলৰ কাৰণে বাইক গাড়ী কেনেকৈ ইয়াত জাপিব লাগে বা কেনেকৈ উঠাব লাগে, সেইটো সম্পূৰ্ণ আইন শৃংখলাভাৱে আমাৰ মাজুলী জিলাৰ আৰক্ষী মহোদয়ে সিদ্ধান্ত গ্ৰহণ কৰি বুলি আমি সদৌ ৰাইজে আমাৰ ফালৰ এটা প্ৰস্তাৱ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।